পাতকৈ বিচাৰিও নাপালোঁ সকুনৰ সংবেদ কি কৰোঁ কলৈ যাওঁ দাদাই কৰিছে প্ৰতিজ্ঞা গুৰুদেৱৰ ওচৰত যেনে তেনে সকুনক বন্দী কৰি প্ৰাণদণ্ডৰে দণ্ডিত কৰিব যদি সকুনৰ সংভেদ নাপাওঁ তেতিয়া দাদাৰ আদেশ লংঘন হ'ব নাই মই দাদাৰ আদেশ লংঘন কৰিব নোৱাৰোঁ কদাপিতো প্ৰাণ থাকে মানে মই অযোধ্যা নগৰীত নকৰোঁ প্ৰৱেশ যাওঁ এবে মই হনুৰ কাষে পুত্ৰৰ দুখ কৰিব মাৰ্চনাই কোৱাই তোমাৰ আজ্ঞা মই নতুকিৰে কৰিম পালন ধন্য পুত্ৰ ধন্য মোৰ কুলৰ প্ৰতিবে তোৰ এনে মহান হৃদয় দেখি সঁচাকৈ মনত মোৰ আজি লাগিছে আনন্দ সঁচাকৈ ধৰ্ম পুত্ৰ তই যা বাছা দুৱাৰত থাকি তই হাতে গদা লৈ সকুনক তই ৰক্ষা কৰ নিশ্চয় আই তোমাৰ আদেশ মই নতুকিৰে কৰিম পালন যা বাছা মনোবাঞ্ছা পূৰ্ণ শক্তিৰ মুখ দুখ নদৰিবি পাব আছা এয়ে যে মোৰ কৰ্তব্য যা বাছা মোৰ আদেশ মতে তই কাৰ্যত সমগ্ৰ কৰ সকুনৰ কিবা সংভেদ পালানে ঠাকুৰ লক্ষ্মণ হনু সকুন আছে মোৰ মাতৃৰ কাষে আৰু মই নিজে সকুনৰ দুৱাৰক্ষী হৈ আজি ৰৈ আছো দুৱাৰৰ মধ্যত কি কলা সকুনৰাজ ইয়াত আছে তুমি ৰক্ষা কৰিবা সকুনক হঠাতে তোমাৰ এনে পৰিৱৰ্তন কিয় হ'ল ঠাকুৰ লক্ষ্মণ হনু মাতৃৰ আদেশ হৃদয়ত সেই হনুমানৰ হৃদয়ত একো বিন্দু ৰক্ত থকালৈকে মাতৃৰ আদেশ মই নকৰোঁ লংঘন হনু পুনৰবাৰ সুধিছোঁ সকুন ৰাজক বন্দী কৰি নিবা নে নিনিয়া লক্ষ্মণ হনু এই প্ৰতিজ্ঞাৰ পৰা মই বহু আঁতৰত আজিহে বুজিলো মেছাতেই তুমি দাদা ৰঘুমণিৰ কৰা গুণানুকীৰ্তন লক্ষ্মণ যদি সকুনক নিব বিচাৰা তেন্তে মোৰ কমে যুদ্ধ দিয়া নতু কি কৰিবা হনু তোমাক আঘাত কৰিবলৈ মই বাধ্য হ'ম সহ্য মিছাতেই তুমি শ্ৰীৰামৰ সেৱক বুলি কৰা গৰ্ববাণী নোহোৱা তুমি হিতাকাংক্ষী শ্ৰীৰামৰ শত্ৰু তুমি অযোধ্যাবাসী আজি তোক হত্যা কৰি বন্দী কৰি লৈ যাম দাক্ষিণাত্য প্ৰতীক নকৰা পলম যুদ্ধ দিয়া মহা কুধে
সকলক বন্দী কৰি আনিবৰ বাবে ভাতৃ লক্ষ্মণ আৰু হনুমন্তক পঠাইছিল, কিন্তু কিন্তু কোনো দিশে পোৱা নাই একো সংভেদ। মোৰ মনে কৈছে ঘটিছে নেকি কিবা অঘটন। নাই 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 নাই, লক্ষ্মণ আৰু ভক্তহনৰ একো হ'ব নোৱাৰে। ই মাথো মোৰ মনৰ বিভ্ৰান্তি। নাই নাই, ই মাথো মোৰ মনৰ বিভ্ৰান্তি। হনু প্ৰভু, ভক্ত হনু প্ৰভু, কাক লৈ আহিছা কান্ধত তুমি? প্ৰভু, লক্ষ্মণ 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 লক্ষ্মণ, এই কোনে কোনে কৰিলে তোৰ এনে অৱস্থা? লক্ষ্মণ, এই ভাই তোৰ একো হোৱা নাই? চাওক নাই ভাই, তোৰ একো হোৱা নাই লক্ষ্মণ। ভাই ওঠ, এবাৰ মোক দাদা বুলি মাত। ভাই মাত, এবাৰ মোক দাদা বুলি মাত। হনু প্ৰভু, কোনে কৰিলে মোৰ ভাতৃৰ এনে অৱস্থা? এই দুৰ্ভগীয়া ৰামৰ জীৱনত কোনো দিনেই শান্তি নহল। বনবাসৰ পৰা আৰম্ভ কৰি কেৱল মাত্ৰ দুখেই দুখ। এই ভাই হনু কোনে মোৰ ভাতৃৰ এনে অৱস্থা কৰিলে? ভাই কোনে মোৰ ভাতৃৰ এনে অৱস্থা কৰিলে? তাক মই নকৰো, তাক মই নকৰো ক্ষমা। পাখণ্ড মই প্ৰভু, মোৰ হাততে লক্ষ্মণৰ এনেকুৱা অৱস্থা মোক আৰু অধৈৰ্য নতুলিবা হলো, মোক আৰু অধৈৰ্য কৰি নতুলিবা। কোৱা হলো, মোক সকলো বুজাই কোৱা হনু। প্ৰভু, হনু, লক্ষ্মণ আৰু মই যুদ্ধ কৰি পালোগৈ দাক্ষিণাত্যৰ ৰাজসভাৰ মাজে, কিন্তু কোনে প্ৰাণৰ ভয়ত আশ্ৰয় ল'লেগৈ মোৰ মাতৃৰ চৰণ। কিন্তু প্ৰভু, মাতৃৰ আদেশ, মাতৃও ধৰ্মমতে সকলোক দিলে আশ্ৰয়, আৰু ময়ো
মাতৃৰ আদেশ মানি কৰিলো মই শকুনক ৰক্ষা। আৰু সেই সময়তে তোমাৰ ঠাকুৰ লক্ষ্মণ হ'লগৈ উপস্থিত। অ প্ৰভু, সকলো ঠাকুৰক সকলো অভিষেক ভাঙি পাতি, কিন্তু সময় হ'ল লক্ষ্মণ আৰু মোৰ মাজতে অতিকে ভীষণ। তাৰ পাছত প্ৰভু মাতৃৰ আজ্ঞা মানি প্ৰভু মোৰ এই এনেকুৱা দশা হ'ল প্ৰভু। প্ৰভু কি কলা হলো? শকুনে আশ্ৰয় লৈছিল তোমাৰ মাতৃৰ কাষে। প্ৰভু, আৰু শকুনক ৰক্ষা কৰিবৰ বাবে তুমি ভাতৃ লক্ষ্মণক কৰিলা প্ৰহাৰ। প্ৰভু তুমিতো নজনা নহয় হলো, তুমিতো নজনা নহয় এই ৰাঘৱৰ প্ৰতিজ্ঞা। জানো প্ৰভু, মই তোমাৰ প্ৰতিজ্ঞাৰ কথা, কিন্তু প্ৰভু মাতৃৰ আদেশ জানো পুত্ৰই লংঘন কৰিব পাৰে প্ৰভু? প্ৰভু কৰা ইয়াৰ সুস্থিৰ প্ৰতিকাৰ প্ৰভু। যোৱা হলো, যোৱা তুমি শকুনৰ পাশে ৰক্ষা কৰাগৈ শকুনক। ময়ো গৈ আছো যুদ্ধৰ সাজেৰে। দশৰথ নন্দন মই শ্ৰীৰামচন্দ্ৰ, কৰ্তব্য মোৰ প্ৰতিজ্ঞা পালন। ৰক্ষা কৰাগৈ শকুনক তুমি। যাম প্ৰভু, নিশ্চয় ৰক্ষা কৰিম শকুনক, কিন্তু যোৱাৰ আগতে ঠাকুৰ লক্ষ্মণক থৈ আহোঁ মই বৈদ্যৰ কাষত। প্ৰভু যাওঁ মই। কেমনে পাইব হৰি
চৰণ তোৰে হে দুখ সাগৰে উদ্ধাৰ মোৰে প্ৰভু কাল মূৰ্তি ধৰি আহিছা তুমি আজি হনুমানৰ পাশে আজি মোৰ তোমাৰ সমীপে হ'ব জীৱনৰ প্ৰথমখন ৰণ জানো মই এই পৰীক্ষাটো মই সম্পূৰ্ণ ওঠা হনু তুলি লোৱা গদা আমাৰ বিপক্ষে বুজিলো আজি মোৰ প্ৰভু শ্ৰীৰামৰ সমে হ'ব ভীষণ নাই তাত মোৰ অলপো আপত্তি তোমাৰ এই নাম চৈতন্য ৰূপে লৈ প্ৰভু তোমাৰ নাম মোৰ কবচ হিচাপে লৈ জয় কৰিম মই এই ৰণ প্ৰভু প্ৰভু এইবাৰ তোমাৰ নহ'ব নিষ্ঠাৰ তুলি লোৱা গদা প্ৰভু নিশ্চয় যদি তোমাৰ হাতত মোৰ মৃত্যুবৰণ হয় তেন্তে স্থান পাম বৈকুণ্ঠ প্ৰভু ৰন্ধিয়া হনুমানৰ সমে মহাকুধে শ্রীরাম সন্দে হর প্রহরী মহাক্রোধে শ্রীরাম সন্দর হর প্রহরীরা রাম নাম জপি হনু তাঙ্ক নিবারীরা রাম নাম জপি হনু তাঙ্ক স্বামী ভ্রাতৃ যুদ্ধ দেখা অতি ভয়ঙ্কর রাম রাম বুলা হবে সভাসদ নর রাম রাম
জয় শ্রীরাম, জয় শ্রীরাম, একে জয় একে আশ্চর্য শ্রীরাম। মহা মহা অস্ত্র করিল প্রহার, তথাপিও হনন কোনো ক্ষতি নহল। শান্ত সম্মুক্তি ধৰে ৰৈ আছে হনন ধৈৰ্যশীল হৈ। ধন্য ধন্য প্ৰিয় ভক্ত মোৰ, তোমাক ভক্তৰূপে পাই আজি মই অতি গৌৰৱান্বিত। হনু প্রভু, এইবাৰ তুমি নাপাবা নিষ্ঠা। ললো এই বিশ্বনাথী বাণ, পাৰা যদি ৰক্ষা কৰা, পাৰা যদি ৰক্ষা কৰা নিজৰ জীৱন। জয় শ্রীরাম, জয় শ্রীরাম। নকব নকব মোক এনুৱা বচন, নকৰিব অনুৰোধ মোক শান্ত হ'বৰ বাবে। আজি মই ভক্তক কৰিম নিশেষ। প্ৰতিজ্ঞা ৰক্ষাৰ উপায় আছে প্ৰভু। গুৰুৰ আজ্ঞা মানি প্ৰতিজ্ঞা কৰক পূৰণ। উপায়? কি উপায়? কওক কওক গুৰুদেৱ। হে রাম, গুৰুদেৱ জগতৰ কল্যাণৰ হেতু আহিলো আমি তোমাৰ পাশে। গুৰুদেৱ বানক তুমি সমুদ্ৰৰ অতল গহ্বৰলৈ নিক্ষেপ কৰা। প্ৰতিজ্ঞা ৰক্ষাৰ উপায় মই নিশ্চয় কৰিম। আদেশ শিৰোধাৰ্য গুৰুদেৱ। যোৱা যোৱা বান, যোৱা তুমি সমুদ্ৰৰ অতল গহ্বৰলৈ। গুৰুদেৱ এতিয়া কওক, কিদৰে প্ৰতিজ্ঞা ৰক্ষা কৰিব এই ৰাঘৱে? হনু গুৰুদেৱ, মাতি অনা শকুন ৰাজক এই স্থানলৈ। ভাল গুৰুদেৱ। ৰাম, গুৰুদেৱ অৰ্ধমৃত্যুবান মাৰি শকুনক কৰা অৰ্ধমৃত। জীৱাহত্যা গুৰুদেৱ। মাতে মাতে। কওক গুৰুদেৱ, কওক গুৰুদেৱ, কিদৰে হ'ব শকুন উদ্ধাৰ? ৰাম, গুৰুদেৱ শকুনৰ শৰীৰত সঞ্জীৱনী বাণ কৰা প্ৰহাৰ। নাৰায়ণ। ভাল গুৰুদেৱ। হে ৰাম, এই শকুনৰ শত কোটি অপৰাধ কৰিব মাৰ্জনা। দেৱঋষি, মাতৃ, গুৰুদেৱ, প্ৰভু, হনু এই হনুমানৰ শত অপৰাধ কৰিবা মাৰ্জনা। এতিয়া সকলো স্বৰাজ্যে কৰা গমন। বলা বলা হনু, প্ৰভু, আমিও যাওঁ অযোধ্যা নগৰে। ভাল প্ৰভু। মিত্ৰবৰ, আপুনি যাওক স্বৰাজ্যলৈ।
ভাল প্ৰভু মাত ধন্য হে দেখা দেখা সৰ্বজন বিধি প্ৰভু মহিমা ইটো অতি বিতু এ ৰাম হৰি ৰাম হৰি বোলা হে ৰাম হৰি ৰাম হৰি